Hello students, welcome to our YouTube channel. আজি আমি ক্লাছ 10ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ কেমিষ্ট্ৰি পাৰ্টৰ সম্পূৰ্ণ চেপ্টাৰটো আলোচনা কৰিম। ওৱান শ্বট লেকচাৰ হয় এইটো, আৰু এই ওৱান শ্বট লেকচাৰটো ইয়াত কনচেপচুৱেলো থাকিব আৰু MCQ থাকিব। তো মেইন হৈছে মেইন পাৰ্পজ হৈছে MCQ প্ৰেক্টিছ কৰা, তাৰ লগতে যদি এক্সট্ৰা কিবা কনচেপচুৱেল থাকে তেতিয়াহ'লে মই এইটো এড অন কৰিম। অ'কে, চ' পলম নকৰি আমি ক্লাছটো আৰম্ভ কৰোঁ আজিৰ। কাৰণ মই এতিয়া কনচেপচুৱেল অনা নাই, বিকজ তোমালোকৰ এক্সট্ৰা বাৰ্ডেন হ'ব। তো যিবিলাকে প্ৰিপেৰেশ্যন ভালকৈ কৰি আছা, তো তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে কুৱেশ্যনবিলাক কৰি যোৱা। অট'মেটিকলি তোমালোকৰ যি প্ৰস্তুতিৰ লেভেল হ'ব সেই লেভেলটো আপ হ'ব। অ'কে, চ' প্ৰথম কুৱেশ্যনটো আজিৰ ছেশ্যনত। তো এনেকৈ আমি তাৰ আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কৈ লওঁ। এই যি আজি প্ৰথম এইটো কেমেষ্ট্ৰি ওৱান শ্বট লেকচাৰ হৈছে, সম্পূৰ্ণ জেনেৰেল সাধাৰণ বিজ্ঞান তোমালোকৰ মই প্ৰত্যেকটা চেপ্টাৰৰ এনেকৈ ওৱান শ্বট MCQ প্ৰেক্টিছ ছেশ্যন লৈ আনিম। অ'কে, চ' আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে? তোমালোকৰ প্ৰথম চেপ্টাৰৰে এইটো প্ৰথমটো পেৰেগ্ৰাফতে আছে। এইটো মেগনেছিয়াম হয়নে নাই? যি মেগনেছিয়াম অক্সিজেনৰ দহন হয় হয়নে নাই? অক্সিজেনৰ লগত লাগি কিয় দহন হয়, কিয় এইটো কুৱেশ্যনটো সুধিছে, ফিটা এডাল কিয় পৰিষ্কাৰ কৰিব লাগে? মেগনেছিয়ামৰ উজ্জ্বলতা বঢ়াবলৈ, নে ইয়াৰ ওপৰত জমা হোৱা মেগনেছিয়াম অক্সাইডৰ নিষ্ক্ৰিয় তৰপটো আঁতৰাবলৈ, নে বিক্ৰিয়াৰ গতি কমাবলৈ, নে ইয়াৰ ওজন কমাবলৈ? চ' কাৰেক্ট এনচাৰ হ'ব কি হ'ব? আশা কৰোঁ সকলোৱে জানিবা এইটো কুৱেশ্যন। ইয়াৰ ওপৰত যি এটা মেগনেছিয়াম অক্সাইডৰ এটা নিষ্ক্ৰিয় তৰপ, এটা প্ৰলেপ পৰে হা, সেই প্ৰলেপটো আঁতৰাৰ কাৰণে ইয়াকে চাফা কৰা হয়। সেইটো কাৰণে ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি। অ'কে, ইয়াতে উত্তৰটো মই তলত দি দিছোঁ। তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াত অধক্ষেপণ সৃষ্টি হয়? অধক্ষেপণ সৃষ্টি ক'ত হয় সুধিছে। হাইড্ৰজেন প্লাছ ক্লৰিন হৈ বিক্ৰিয়া কৰি হাইড্ৰজেন ক্লৰাইড হয় হয়নে নাই? ছ'ডিয়াম আৰু পানীৰ লগত কি ছ'ডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন উৎপন্ন হয়। বেৰিয়াম ক্লৰাইড আৰু ছ'ডিয়াম ছালফেট, বেৰিয়াম ছালফেট প্লাছ ছ'ডিয়াম ক্লৰাইড। ঠিক আছে, অধক্ষেপ সৃষ্টি হোৱা সুধিছে। আশা কৰিছোঁ তোমালোকে আনচাৰটো চাই দেখি পাইছে, গম পাইছে অপশ্যনবিলাক না, ওপৰৰ এটাও নহয়। তো কাৰেক্ট এনচাৰ হ'ব বেৰিয়াম ক্লৰাইড। যি ছ'ডিয়াম ছালফেট হয় কি কৰে, আয়ন চেঞ্জ হয় হয়নে নাই? আয়ন চেঞ্জ হৈ কি হয়, বেৰিয়াম ছালফেট হৈ যায় আৰু ইপিনে ছ'ডিয়াম ক্লৰাইড হৈ যায় হয়নে নাই? তো এইটো ইয়াকে মানে এইটো বিক্ৰিয়াতে অধক্ষেপ সৃষ্টি হয়, ৰাইট? তো কাৰেক্ট এনচাৰ চি হ'ব। ইয়াৰ অলপ মই বুজাই দিছোঁ তলত, মই ধুনীয়াকৈ নোটছ অলপ দি দিছোঁ, মই ইয়াতে পঠাই দিছোঁ। তো এই বিক্ৰিয়াটো হৈছে ডি অপসাৰণ বিক্ৰিয়া, ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। এই বিক্ৰিয়াত বেৰিয়াম ক্লৰাইড দ্ৰৱ আৰু ছ'ডিয়াম ছালফেট দ্ৰৱৰ মাজত মৌলৰ আদান প্ৰদান হয় হয়নে? আদান প্ৰদান ঘটে হয়নে নাই? যি আয়ন আছে, আয়নৰ আদান প্ৰদান ঘটে হয়নে নাই? ইয়াৰ ফলত পানীটোত অদ্ৰৱণীয় বেৰিয়াম ছালফেট বগা অধক্ষেপ হোৱাইট প্ৰিচিপিয়েট সৃষ্টি হয়, যিটো পানীৰ পৰা পৃথক হৈ পৰে। ঠিক আছে, চ' তোমালোকে যি পঢ়িছা আশা কৰোঁ এইবোৰ চেপ্টাৰ ভালদৰে। যদি তোমালোকক এতিয়াও লাগে বোলে নহয় মোৰ প্ৰিপাৰেশ্যন ভালদৰে হোৱা নাই, কনচেপচুৱেল সম্পূৰ্ণ ক্লাছটো বুজাই দিয়ক চেপ্টাৰটো, তেতিয়া তোমালোকে কমেণ্ট কৰিবা, মই সেই হিচাপে ক্লাছ লৈ আনিম। অ'কে, তো আজিতো মই MCQ আনিছোঁ, তো তোমালোকৰ যেনেকুৱা ডিমাণ্ড হ'ব সেইটো একৰ্ডিংলি মই ক্লাছ লৈ আনিম। ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে? সন্তুলিত কৰিব কিয় লাগে? আমি সকলোৱে জানো, ভৰৰ নৃত্য বিধি অনুসৰণ কৰিবলৈ, বিক্ৰিয়াটো দ্ৰুত কৰিবলৈ, নে বিক্ৰিয়াজাত পদাৰ্থৰ পৰিমাণ বঢ়াবলৈ, না ওপৰৰ এটা নহয়। কি হ'ব, যি ভৰৰ নৃত্যটা সূত্ৰ আছে সেইটো অনুসৰণ কৰিবৰ কাৰণে হয়নে নাই? ৰাসায়নিক সমীকৰণটো সন্তুলিত কৰিব লাগে, লাইক A প্লাছ B হয়নে নাই? AB হ'ল তো ই সন্তুলিত
ইয়াক কি হ'ব এটা আমি সন্তুলিত কৰিব হ'লে সাপোজ ইয়াতে কি হয় মই সো ইয়াতে এ এটা বি এটা সাপোজ মই জাস্ট এক্সাম্পল দিছোঁ গতিকে এ আৰু বি ইয়াতে বিক্রিয়া জাতত এ আৰু বি এটাই আছে হেনে নাই তো এটা সন্তুলিত সমীকৰণ তো আমি আৰু পিছত পাম কেনেকৈ সন্তুলিত কৰিব লাগে সেইটো কুৱেশ্যন মই লৈছোঁ তো তোমালোকক দেখাই দিম ওকে সো এইটো ভৰৰ নিত্যবিধি সূত্ৰ বা নিত্যতা বিধি সূত্ৰ অনুসৰণ নেক্সট কুৱেশ্যন হৈছে পানীৰ সৈতে সোডিয়ামৰ বিক্ৰিয়াত উৎপন্ন হোৱা গেছটো কি পানীৰ সৈতে সোডিয়ামৰ বিক্ৰিয়াত উৎপন্ন হোৱা কি গেছ হয় অক্সিজেন ক্লোৰিন হাইড্ৰজেন নে সালফাৰ ডাই অক্সাইড কি হয় সোডিয়ামৰ যি বিক্রিয়াত উৎপন্ন কোনটো গেছ হয় হাইড্রোজেন উৎপন্ন হয় ঠিক আছে হাইড্রোজেন বগা ৰং সানিবলৈ হোৱাইট ৱাশ্বিং ব্যৱহাৰ কৰা এক্স পদাৰ্থটোৰ নাম কি কেলছিয়াম কাৰ্বনেট কেলছিয়াম হাইড্ৰক্সাইড কেলছিয়াম অক্সাইড নে সোডিয়াম হাইড্ৰক্সাইড যি কি হ'ব হোৱাইট ৱাশ্বিং অফ ৱাল যি তোমালোকে পাইছা তোমালোকে অলৰেডি প্ৰথম চেপ্টাৰটোৰ পৰা তো ইয়াতে কি হ'ব কাৰেক্ট এনসাৰ হ'ব কেলছিয়াম অক্সাইড ওকে কেলছিয়াম অক্সাইড বগা ৰং সানিবলৈ যি ব্যৱহাৰ কৰে এক্সটোৰ ইয়াতে এক্সটোৰ নাম সুধিছে তো এইটো কেলছিয়াম অক্সাইড মই এইটো তলত দি দিছোঁ কেলছিয়াম অক্সাইড ঠিক আছে আৰু এইটোৰ লগত কি হয় হিঠলিত লগ হৈ হিঠলিত চূণ উৎপন্ন হয় হয়নে নাই সো তোমালোকৰ এইটো জাস্ট আহিব পাৰে তো তোমালোকে জাস্ট চিত্ৰটো অংকন কৰি দিবা যদি চিত্ৰ আঁকিব দিয়া তো মই সেনেকৈ কুৱেশ্যনবোৰ ডিজাইন কৰিছোঁ যে পানীৰ সৈতে কি হয় কেলছিয়াম অক্সাইডৰ বিক্ৰিয়াৰ দ্বাৰা হিঠলিত চূণৰ উৎপাদন ঠিক আছে পদাৰ্থ এক্স কেলছিয়াম অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়াটোৰ তলত কোনটো সমীকৰণে সঠিকভাৱে বুজায় সো এইটো অলপ এই আগৰ কুৱেশ্যনটোৱে অলপ জাষ্ট এক্সট্ৰা বেলেগ টাইপৰ সুধিছে কোনটো বিক্ৰিয়াক বুজায় মই অলৰেডি কৈয়ে দিলোঁ কেলছিয়াম অক্সাইড আৰু পানী কি হ'ল হিঠলিত চূণ উৎপন্ন হ'ল হয় নাই কাৰেক্ট এনসাৰ এই হ'ব অলৰেডি ইয়াতে দি দিছোঁ এইটো সূত্ৰটো সো এনেকৈ ঘূৰাইও সুধিব পাৰে তোমালোকক ঘূৰাই সুধিলে তোমালোকে কৰিব পাৰিব লাগিব পানীৰ তড়িৎ বিশ্লেষণ ইলেক্ট্ৰোলাইসিস অফ ৱাটাৰ কাৰ্যকলাপত সংগ্ৰহ কৰা কোনটো গেছৰ পৰিমাণ আনটো গেছৰ পৰিমাণৰ দুগুণ হ'ব কোনটো গেছৰ পৰিমাণ দুগুণ হ'ব ইয়াতে চিত্ৰটো চাই তোমালোকে দেখিছানে নে এইটো কি এইটো অক্সিজেন হৈছে হেনে নে এটা যেতিয়া তোমালোকে অনুশীলনটো চাইছিলা চাগে চেপ্টাৰত যোনটো এটা মগত কি হয় টেষ্ট টিউব লগাই কিনে তাৰপিছত তাতে যি পাৱাৰ দিব দিয়ে হেনে নে পাৱাৰ দিব দিয়াৰ পিছত কি তাৰপিছত দুটা গেছৰ উৎপন্ন হয় সেই গেছটোৰ এতিয়া কিছু কোনটো দুগুণ হয় এইটো হাইড্ৰজেন হয় এইটো হাইড্ৰজেন ওলাইছে আৰু এটা অক্সিজেন ওলাইছে ঠিক আছে তো দুগুণ কোনটো সুধিছে অবভিয়াছলি চিত্ৰটো চাই তোমালোকে দেখিছা হাইড্ৰজেন গেছৰ পৰিমাণ দুগুণ হয় অক্সিজেনতকৈ এইটো পানীৰ বিদ্যুৎ বিশ্লেষণ হয় বা পানীৰ তড়িৎ বিশ্লেষণ বুলিও ক'ব পাৰা বা পানীৰ বিদ্যুৎ বিশ্লেষণো ক'ব পাৰা কাৰেক্ট এনসাৰ মই এইবিলাক আৰু এক্সট্ৰাকৈ এতিয়া নকওঁ কাৰণ এইটো MCQ সেশন হয় সো মই জাস্ট তোমালোকক বুজাৰ কাৰণে চিত্ৰটো মই এড কৰি দিছোঁ ঠিক আছে সো ইয়াতে কাৰেক্ট এনসাৰ হ'ব হাইড্ৰজেন ওকে পানীৰ তড়িৎ বিশ্লেষণৰ সময়ত হাইড্ৰজেন গেছৰ পৰিমাণ দুগুণ হোৱাৰ কাৰণ কি চোৱা ঘূৰাই সুধিছে প্ৰশ্নটো যি পানীত তড়িৎ বিশ্লেষণ হয় বা বিদ্যুৎ বিশ্লেষণ হয় সেই সময়ত হাইড্ৰজেনৰ গেছৰ যি পৰিমাণ দুগুণ হয় ইয়াৰ কাৰণ কি হাইড্ৰজেন অক্সিজেনতকৈ পাতল নেকি
পানীৰ অণুত হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত 2:1 নে পানীৰ অণু H2O দুটা হাইড্ৰজেন পৰমাণু এটা অক্সিজেন পৰমাণু থাকে নে হাইড্ৰজেন গেছ কেথোডত সংগ্ৰহ কৰা হয় কারেক্ট অ্যান্সার কি হ'ব আর কি হ'ব পানীৰ অণু H2O দুটা হাইড্ৰজেন থাকে হেনে নে আৰু এটা অক্সিজেন থাকে পৰমাণু থাকে সেইটো কাৰণে ই দুগুণ থাকে জাস্ট H2O ফৰ্মুলা তোমালোকে বুজিলেও গম পাবা কপাৰ সালফেট দ্ৰৱত লোৰ গজাল এটা ডুবাই ৰাখিলে কি বিক্ৰিয়া সংঘটিত হয় তোমালোকে এইটো বিক্ৰিয়াটো দেখিছা যি কপাৰ সালফেট যি দ্ৰৱ আছে ইয়াত যদি লোৰ এটা লোৰ গজাল যদি এটা ডুবাই ৰাখে তাতে কি বিক্ৰিয়া সংঘটিত হৈ সুধিছে আমাক কি বিক্রিয়া সংঘটিত হয় সংযোজন বিক্রিয়া নে বিযোজন এটু বিয়োজন বা বিযোজন বিক্রিয়া নে অপসারণ বিক্রিয়া নে ডি অপসারণ বিক্রিয়া মানে ডিসপ্লেসমেন্ট রিঅ্যাকশন নে ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন কি রিঅ্যাকশন হবে অপসারণ বিক্রিয়া হয় না নাই যেতিয়া আয়রন কি হয় মানে আয়রন লোর গজাল এটা যেতিয়া কপাৰ সালফেট দ্ৰৱত ডুবাই ৰাখিলে কি হয় অপসাৰণ বিক্ৰিয়া ঘটে হেনে নে আমি মই বুজাই দিম তলত এইটো সূত্ৰত চোৱা যেতিয়া কপাৰ সালফেট দ্ৰৱত লোৰ গজাল এটা ডুবাই ৰখা হৈছে কি বিক্ৰিয়া ঘটিছে আমি পাম এই কাৰ্যকলাপত তলত ৰাসায়নিক বিক্ৰিয়াটো ঘটিছে যেনেকৈ আইৰন লো Fe হয়নে নে Fe সংকেত আইৰনৰ সংকেত জানা লোৰ Fe এইটো সলিড তাৰপিছত কপাৰ সালফেট একুৱাছ হয় হেনে একুৱাছ মানে দ্ৰব্য জুলীয়টো তাৰপিছত ইয়াতে কি আছে আইৰন সালফেট আৰু কপাৰ হৈ আহিছে হেনে নে এইটো কি বুলি কয় অপসাৰণ এইটো মানে অপসাৰণ দি অপসাৰণ বিক্ৰিয়া কি হয় এই বিক্ৰিয়াত আইৰনে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰ মৌলটোক অপসাৰিত কৰিছে বা আঁতৰাইছে হেনে নে কপাৰ সালফেট যি দ্ৰব্য আছে ইয়াক কি কপাৰ মৌলটোক কি অপসাৰণ কৰিছে হেনে নে এই বিক্ৰিয়াক অপসাৰণ প্ৰতিষ্ঠান বা প্ৰতিস্থাপন বিক্রিয়া হিসাবে জানা যায় ঠিক আছে যেতিয়া ইয়াৰ সলনি হলহেঁতেন ঠিক আছে মৌলত তেতিয়া কি হলে ই ডি অপসাৰণ হলহেঁতেন এই আঁতৰোৱাৰ কাৰণে ই অপসাৰণ বিক্রিয়া হৈছে আমি ডি অপসাৰণ বিক্রিয়াৰো প্ৰশ্ন আমি পাম আশা কৰিছো বুজি পাইছা তোমালোকে লোৰ গজালে কপাৰ সালফেট দ্ৰৱৰ ৰঙৰ পৰিৱৰ্তন ঘটোৱাৰ কাৰণ কি যি ইয়াৰ কপাৰ সালফেট দ্ৰৱৰ যি ৰং আছে ইয়াৰ পৰিৱৰ্তন ঘটাৰ কাৰণ কি লোয়ে কপাৰক দ্ৰৱৰ পৰা অপসাৰিত কৰে কপাৰে লোডক দ্ৰৱৰ পৰা অপসাৰিত কৰে নে বিক্ৰিয়াত নতুন কোনো পদাৰ্থৰ সৃষ্টি নহয় নে বিক্ৰিয়াটো সন্তুলিত নহয় কাৰণটো সুধিছে অলৰেডি আমি ওপৰৰ কোৱেশ্চনটোতে পালো হয় না নাই ই কি কৰে লোয়ে কপাৰক দ্ৰৱৰ পৰা অপসাৰিত কৰে ঠিক আছে সেইটো কাৰণে ইয়াৰ ৰঙৰ পৰিৱৰ্তন ঘটে ঠিক আছে বুজি পাইছা তো এনেকৈ ঘূৰাই সুধিলেও তোমালোকে কৰিব পাৰিব লাগিব আমি এতিয়া ডি অপসাৰণ বিক্ৰিয়া মই কৈছোঁ তলৰ কোনটো ডি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ কোনটো ডি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ সুধিছে কাৰ্বন আৰু অক্সিজেন CO2 হৈছে এইটো নহয় এইটো হ'ব নেকি ডি অপসাৰণ নহয় এইটো হয় না নাই H2O এইবিলাক সন্তুলিত কৰি দিহে H2O H2O2 এইটো নহয় কি হ'ব ডি অপসাৰণ বিক্ৰিয়া অলপ আগতে মই কৈছিলোঁ কি হ'ব এক্সচেঞ্জ হ'ব হয় না নাই আয়নৰ এক্সচেঞ্জ হ'ব হয় না নাই আয়নৰ এক্সচেঞ্জত কি হ'ব ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন বুলি কয় হয় না নাই তো কারেক্ট অ্যান্সার ইয়াতে কোনটো দেখিছা এইটো জিংক কপাৰ সালফেট জিংক সালফেট আৰু কপাৰ এক্সট্ৰা আছে এইটো কি হ'ব এইটো কি হ'ব অপসাৰণ হয় এই না নাই এইটো অপসাৰণ হ'ব এই ডি অপসাৰণ নহয় তো কারেক্ট অ্যান্সার হ'ব এইটো ডি অপসাৰণ হয় না নাই
কি হৈছে সিলভাৰ নাইট্ৰেট সোডিয়াম ক্লৰাইড হা তাৰপিছত ইয়াতে কি হৈছে ইয়াৰ আয়নৰ এক্সচেঞ্জ হৈ কিনে কি হৈছে সিলভাৰ ক্লৰাইড আৰু সোডিয়াম নাইট্ৰেট উৎপন্ন হৈছে কাৰেক্ট তো ইয়াকে ডি অপক্ষৰণ এইটো বিক্ৰিয়াৰ উদাহৰণ হয় এইটো ঠিক আছে আশা কৰোঁ বুজিছা নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ কাৰেক্ট এনচাৰ এইটো হ'ব তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনটো অশুদ্ধ সুধিছে যি ইয়াতে দিছে 2PbO তাৰপিছত C কাৰ্বন 2PbCO2 কি হ'ব ইয়াতে কোনটো অশুদ্ধ সুধিছে লেড যি লেড আছে PbO লেড আছে Pb আছে এইটো বিজাৰিত হৈছে লেড ইজ গেটিং ৰিডিউচ কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে কাৰ্বন ডাই অক্সাইড গেটিং অক্সাইড অক্সিডাইজ নে কাৰ্বন জাৰিত হৈছে না লেড অক্সাইড বিজাৰিত হৈছে আৰু কোনটো শুদ্ধ সুধিছে অশুদ্ধ সুধিছে না শুদ্ধটো নহয় তো আমি কুৱেশ্যনটো আমি বুজি জাৰণ আৰু বিজাৰণৰ কথা গম পোৱা নাই অক্সিজেন যি অক্সিজেনক হেৰুৱালে কি হয় অক্সিজেনক হেৰুৱালে সি বিজাৰণ হয় হয় না নাই ৰিডাকশ্যন হয় আৰু যি অক্সিজেনক গ্ৰহণ কৰে সি কি হয় জাৰণ হয় হয় না নাই যেতিয়া অক্সিজেন গ্ৰহণ কৰে তেতিয়া জাৰণ হয় আৰু অক্সিজেন হেৰুৱাই আৰু আমি অলৰেডি পাইছোঁ চেপ্টাৰত অক্সিজেন হেৰুৱালে তাক কি কয় বিজাৰণ বুলি কয় হয় না নাই তো ইয়াতে লিড কি হ'ব লেড অক্সাইড আছিলে হয় না নাই হা ই কি কৰিছে তাৰপিছত এই যেতিয়া বিক্ৰিয়া হৈ কিনে এইটো বিক্ৰিয়াজাত উৎপন্ন হৈছে ই অক্সিজেনক কি হেৰুৱাইছে অক্সিজেনক হেৰুৱাইছে মানে কি ই লেডটো কি বিজাৰিত হৈছে কাৰেক্ট তো এইটো কি হ'ব না লেড কি হৈছে লেড বিজাৰিত হৈছে হয় না নাই লেড বিজাৰিত হৈছে সো ইয়াতে সমীকৰণটোত কি হৈছে ইয়াতে যেহেতু লেড বিজাৰিত হৈছে হয় না নাই কিন্তু ইয়াতে বিক্ৰিয়াজাতত কি হৈছে Pb হৈছে হয় না নাই Pb হৈছে গতিকে এইটো লেড বিজাৰিত হোৱা নাই হয় না নাই ই জাৰিত হৈছে ই অক্সিজেন হেৰুৱাইছে কাৰেক্ট সো এইটো অশুদ্ধ হ'ব এজ পাৰ কুৱেশ্যন হা আৰু এইটো কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে কি দিছে এইটো কি হ'ব এইটোতো ভুল হ'ব হয় না নাই ইয়াত কি হৈছে কাৰ্বন ডাই অক্সাইড হৈছে কি কাৰ্বনৰ জাৰণৰ ফলত উৎপন্ন হোৱা এটা কি উৎপাদ বা বিক্ৰিয়াজাত ই নিজে জাৰিত হোৱা নাই হয় না নাই সো এইটো অশুদ্ধ হ'ব এজ পাৰ কুৱেশ্যন মতে ঠিক আছে তো কাৰ্বন জাৰিত হৈছে এইটো কি এইটো শুদ্ধ হয় না নাই কাৰ্বনে কাৰণ কি হৈছে কাৰ্বনে কি কৰিছে অক্সিজেন গ্ৰহণ কৰিছে হয় না নাই সেইটো কাৰণে ই জাৰিত হৈছে হয় না নাই ইয়াতে কাৰ্বনে অক্সিজেন গ্ৰহণ কৰিছে কাৰণে এইটো শুদ্ধ হ'ব কিন্তু আমাক কুৱেশ্যনটো অশুদ্ধ সুধিছে লেড অক্সাইড বিজাৰিত হৈছে য়েছ এইটো শুদ্ধ হ'ব লেড অক্সাইডটো অক্সিজেন হেৰুৱাইছে হয় না নাই সেইটো কাৰণে ই লেড বিজাৰিত হৈছে হয় না নাই এইটো বিজাৰিত নহ'ব এইটো জাৰিত হ'ব দেই এইটো অপশ্যনটো এইটো ভুল হৈছে মই এইটো কনফিউজ হৈছিলোঁ এইটো জাৰিত হ'ব সো কাৰেক্ট এনচাৰ কি হ'ব এতিয়া আমাক অশুদ্ধ সুধিছে অশুদ্ধটো কি হ'ব অশুদ্ধ A আৰু B হ'ব দুটা অশুদ্ধ হ'ব ঠিক আছে আশা কৰিছোঁ বুজি পাইছা A আৰু B দুটা হ'ব মই তলত দি দিছোঁ জাষ্ট এতে মই হাইলাইট কৰি দিছোঁ পইণ্টটো তোমালোকে চাই ল'বা যিখিনি মই বুজাইছোঁ সেইখিনি পইণ্টে হ'ব ইয়াতে ঠিক আছে
কি ঘটে যেতিয়া লঘু হাইড্ৰক্লিক এচিড লোৰ গুড়িত যোগ কৰা হয় যেতিয়া লঘু হাইড্ৰক্লিক এচিড লোৰ গুড়িত যোগ কৰিলে কি ঘটে সুধিছে আমাক হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয় নেকি নে ক্লোৰিন গেছ আৰু আইৰণ হাইড্ৰ অক্সাইড উৎপন্ন হয় নে বিক্ৰিয়া নঘটে নে আইৰণ লৱণ আৰু পানী উৎপন্ন হয় কি হয় হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইডৰ উৎপন্ন হয় ঠিক আছে কাৰেক্ট এনসাৰ হ'ব এই মই তলত বুজাই দিছোঁ কিয় হয় এইটো যেনেকৈ ল' আইৰণ Fe হৈছে হাইড্ৰজেনতকৈ অধিক সক্ৰিয় ধাতু হয়নে নাই যেতিয়া ল'ৰ গুড়িত লঘু হাইড্ৰক্লিক এচিড HCl যোগ কৰা হয় ই হাইড্ৰক্লিক এচিডৰ পৰা হাইড্ৰজেনক অপসাৰিত ডিছপ্লেচ কৰে এইটো মানে একক অপসাৰণ এইটো একক মানে অনলি অপসাৰণ বিক্ৰিয়া হয় সিঙ্গেল ডিসপ্লেসমেন্ট রিঅ্যাকশন এই বিক্রিয়ার ফলত আইরন ক্লোরাইড FeCl2 নামৰ এটা লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় ওকে তো বিক্রিয়া সন্তুলিত এই বিক্রিয়া যদি সন্তুলিত সমীকৰণ তলত দিয়া হৈছে হা আইৰন HCl FeCl আইৰন ক্লোৰাইড হৈছে আৰু হাইড্ৰজেন উৎপন্ন হৈছে তো বিক্রিয়া এটো সন্তুলিত কৰি দিয়া হৈছে ইয়াতে হাইড্রোজেন দুটা আছে ইয়াতে হাইড্রোজেন দুটা আছে ক্লোরিন দুটা আছে ইয়াতে কি হৈছে আইৰণ এটা আছে যেহেতু এটো আইৰণ এটা আছে সন্তুলিত সমীকৰণ তোমালোকে জানা ন সন্তুলিত কৰিব কাৰণে তো ইয়াতে ক্লোরিন ইয়াতে দুটা আছে হেনে ৰে ক্লোরিন ইয়াতে দুটা আছে হেনে ৰে ইয়াতে আইৰণ এটা আছে ইয়াতে আইৰণ এটা আছে ইয়াতে হাইড্ৰোজেন দুটা আছে ইয়াতে হাইড্ৰোজেন দুটা আছিল কাৰেক্ট তো এটো সন্তুলিত সমীকৰণ হৈছে ঠিক আছে So next question লৈ মুভ কৰিছো আৰু যি সন্তুলিত সমীকৰণে ইয়াৰে যি ধাতুৰ যি স্টেজ হয় সেই কেটাও দিবা যেনেকৈ ইয়াতে সলিড আছে হেনে নাই তাৰপিছত এটো একুয়াছ হৈছে হেনে নাই তাৰপিছত এটো হাইড্ৰোজেনটো গেছ হৈছে তো এইটো সিম্বল তোমালোকে দি দিবা তেতিয়া মাৰ্কটো ফুল মাৰ্ক পাবা যদি সন্তুলিত সমীকৰণ কৰিব দিয়ে তোমালোকক তলৰ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলিত কৰা এইকেটা গোটেইকেটা A B C D ৰাসায়নিক সমীকৰণৰ ৰূপত লিখিব দিছে আৰু সন্তুলিত কৰিব দিছে ঠিক আছে তো আমি লৈ আনিছো কেটামান তোমালোকক কেনেকৈ সন্তুলিত কৰিব লাগে তো আমি প্ৰথম হৈছে হাইড্ৰোজেন গেছ কি হৈছে হাইড্ৰোজেন গেছে নাইট্ৰোজেনৰ সৈতে লগ হৈ এমোনিয়া প্ৰস্তুত কৰে প্ৰথম হৈছে কি হাইড্ৰোজেন গেছে নাইট্ৰোজেনৰ লগত লগ হৈছে H2 লগ হৈছে কোৰ লগত N2 ৰ লগত গৈছে কি কৰিছে এমোনিয়া প্ৰস্তুত কৰিছে এমোনিয়া মানে কি NH3 প্ৰস্তুত কৰিছে হেনে তো ইয়াক সন্তুলিত কৰিব হলে কি ইয়াত হাইড্ৰোজেন দুটা আছে এতে নাইট্ৰোজেন দুটা আছে বাট ইয়াত নাইট্ৰোজেন কি আছে এটা আছে হাইড্ৰোজেন তিনটা আছে ইয়াক সন্তুলিত কৰিব হলে কি হ'ব আমি কি কৰিব লাগিব দুটা বিক্ৰিয়ক আৰু বিক্ৰিয়জাত দুটাৰ ভৰ সমান কৰিব লাগে হেনে নাই আমি যেহেতু ভৰৰ নিত্যতা সূত্ৰটো ফলো কৰিব লাগিব অলৰেডি আগতে কৈছো কিয় সন্তুলিত কৰিব লাগে ল অফ কনজাৰভেশ্যন অফ মাছ সৰ যোনটো থিওৰি আছে হেতু সূত্ৰটো আমি ফলো কৰাৰ কাৰণে আমি সন্তুলিত কৰিব লাগে হেনে নাই তো কাৰেক্ট আমি কেনেকৈ সন্তুলিত কৰিম ইয়াতে সমান কৰিব লাগে দুটা মানে LSH লেফট হ্যান্ড আৰু ৰাইট হ্যান্ড সাইড আমি সমান কৰিব লাগে দুটাৰ ভৰ ঠিক আছে ইয়াতে হাইড্ৰোজেন দুটা আছে নাইট্ৰোজেন দুটা আছে ইয়াতে নাইট্ৰোজেন এটা হাইড্ৰোজেন তিনটা গতিকে আমি কি কৰিব পাৰো H2 আমি সন্তুলিত কৰিব হলে আমি ইয়াতে যদি নাইট্ৰোজেন আমি ইয়াতে 2 কৰো কেতিয়া হল ইয়াত দুটা নাইট্ৰোজেন আছে ইয়াত দুটা আহিলে হেনা নাই হাইড্ৰোজেন কেইটা হল 3 দুগুণ 6 হল গতিকে আমি ইয়াতে 3 দিলু তো এতিয়া দুটা সমান হল হেনা নাই ইয়াতে হাইড্ৰোজেন 6টা আহি গল
হয়নে আৰু ইয়াতেও হাইড্ৰজেন 6টা আছে আৰু নাইট্ৰজেন ইয়াত 2টা আছে ইয়াতেও নাইট্ৰজেন 2টা আছে তো কাৰেক্ট হ'ব সন্তুলিত সমীকৰণ হ'ব 3H2 plus N2 2NH3 ঠিক আছে তো এইটো এটা সন্তুলিত সমীকৰণ আমাৰ হাইড্ৰজেন গেছ আৰু হাইড্ৰজেন গেছ নাইট্ৰজেনৰ সৈতে লগ হৈ এমোনিয়া নাইট্ৰেট প্ৰস্তুত কৰিছে হেনে নাই নেক্সট হৈছে হাইড্ৰজেন সালফেট বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে হাইড্ৰজেন কি হৈছে সালফেট হা H2S প্লাস কি হৈছে দহন হৈ বায়ুত যেতিয়া দহন হ'ব O2 ৰ লগত হ'ব অবিয়াসলি হয় না নাই আমি অলৰেডি প্ৰথম চেপ্টাৰৰ প্ৰথম পেৰাগ্ৰাফত পাইছো যেনেকৈ মেগনেছিয়াম অক্সাইডৰ লগত দহন হয় হেনে নাই তাৰপিছত কি হৈছে কি উৎপন্ন কৰিছে পানী উৎপন্ন কৰিছে পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰিছে H2O উৎপন্ন কৰিছে আৰু কি কৰিছে সালফাৰ SO সালফাৰ ডাই অক্সাইড SO2 উৎপন্ন কৰিছে হেনে নাই কাৰেক্ট আছে হাইড্ৰজেন সালফেটে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰিছে তো ইয়াক এতিয়া আমি যেহেতু আমি আমাক কোৱেশ্চনটো কি দিছে ৰাসায়নিক সমীকৰণৰ ৰূপত লিখিব দিছে আমি সমীকৰণৰ ৰূপত লিখিলো আৰু ইয়াক আমি কি কৰিব লাগিব এইটো মই এটা কৈছো হা এইটো জি হ'ব ৰে এইটো গেছ হ'ব হেনে নাই গেছীয় হ'ব আৰু এইটোও গেছ হ'ব হেনে নাই এইটো গেছ হ'ব এইটো দি দিবা মই এইটো দিব পাহৰিছিলো আৰু এইটোও গেছীয় হ'ব হা ইয়াক এতিয়া আমি সমীকৰণটো বনালো ইয়াক সন্তুলিত কেনেকৈ কৰিম এতিয়া আমি ইয়াতে হাইড্ৰজেন দুটা আছে অক্সিজেন দুটা আছে হাইড্ৰজেন দুটা অক্সিজেন এটা আছে ইফালে অক্সিজেন দুটা আছে তো ইপিনে অক্সিজেন দুটা আছে তো ইয়াক আমি কৰিব লাগিব হাইড্ৰজেন ইয়াতে অক্সিজেন দুটা আছে দুটাকে তিনটা আছে ইয়াতে অক্সিজেন দুটা আছে হা 2 কে 3 তো আমি কৰিব লাগিব ইয়াত আমি ইয়াত দুটা হাইড্ৰজেন ইয়াতে অক্সিজেন দুটা কৰিব লাগিব আৰু ইপিনে তিনটা আছে ইপিনে দুটা আছে ঠিক আছে ইয়াত যদি আমি দুটা কৰো দুটা হাইড্ৰজেন দুটা চাৰিটা হল চাৰিটা হাইড্ৰজেন হল আৰু অক্সিজেন দুটা হল আৰু ইপিনে দুটা হল চাৰিটা হ'ব হেনে নাই 2 2 4 আৰু ইয়াতে কি আছে আমি ইয়াতে হাইড্ৰজেন যেহেতু ইয়াতে চাৰিটা আছে গতিকে আমি হাইড্ৰজেন ইয়াতক 4 কৰিলো তেতিয়া কি হল আমাৰ হা সালফাৰো দুটা হল গতিকে আমি সালফাৰকো দুটা কৰিলো ইয়াতে সালফাৰক দুটা কৰিলো জাস্ট অলপ হেই হৈছে মিক্স হৈছে বুজাৰ কাৰণে মই দি দিছো সালফাৰো দুটা কৰি দিলো এতিয়া অক্সিজেন কেইটা হল 4টা 4 ইপিনে 4টা 4 2 6টা হল অক্সিজেন 6টা হৈ গল হাইড্ৰজেন 4টা আছে ঠিকই আছে 4টা হল সালফাৰ দুটা ঠিকই আছে কিন্তু আমাৰ অক্সিজেন 6টা হল হেনা নাই ইপিনে দুটা আৰু ইপিনে 2 2 4 2 6টা হ্যাঁ গতিকে আমি ইয়াতে অক্সিজেন আমি 3টা এড কৰো 3 2 6টা তো LSH আৰু এতিয়া LSH আৰু RSH সমান হৈ গল হ্যাঁ আশা কৰিছো বুজি পাইছা তো ইয়াৰ যি স্টেজ আছে স্টেজ কেনি দিও ই কি হৈছে ই মই ইয়াতে দিছো ই গেছীয় স্টেট আছে গেছত আছে হেনা নাই আৰু ইটোও গেছীয় হ'ব গেছীয় হ'ব আৰু এইটোও কি হ'ব এইটো লিকুইড হ'ব হেনা নাই L হ'ব আৰু এইটো গেছ হয় গেছ হয় নেক্সট আৰু এটা বেৰিয়াম ক্লোৰাইডে এলুমিনিয়াম সালফাৰল মই এখিনি মুছি দিছো হা এখিনি মুছি দিছো মই ইয়াত লিখিলিম জাগা নাই বেৰিয়াম ক্লোৰাইডে এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেট অধক্ষেপ উৎপন্ন কৰে কি আছে বেৰিয়াম ক্লোৰাইড BaCl2 কি কৰিছে এলুমিনিয়ামৰ লগত Al2 এলুমিনিয়াম সালফেট Al2 সালফেট কি হ'ব SO4 হ'ব হেনা নাই SO4 ৰ লগত কি হৈছে বিক্ৰিয়া কৰি কি কৰিছে ই এলুমিনিয়াম ক্লোৰাইড
সৰি ALC একচেণ্ট মচি দিওঁ AlCl3 হ'ব হয়নে নাই এলুমিনিয়াম ক্লৰাইড আৰু কি কৰিছে বেৰিয়াম সালফেট বেৰিয়াম মানে BaSO4 হ'ব হয়নে নাই BaSO4 আমি ইয়াতে ৰাসায়নিক সমীকৰণটো লিখিলোঁ ইয়াক সন্তুলিত এতিয়া কৰিব লাগিব ইয়াতে ক্লৰিন দুটা আছে এলুমিনিয়াম দুটা আছে ইয়াতে ক্লৰিন তিনিটা আছে আৰু এইটো সালফেট চাৰিটা আছে ইয়াতে চাৰিটা আছে ওকে তো ইয়াতে এতিয়া আমাক সন্তুলিত কৰিব হ'লে ক্লৰিন তিনিটা আছে ইয়াতে ক্লৰিন তিনিটা আছে ইয়াতে ক্লৰিন দুটা আছে বিতে এটা আছে ইপিনেও এটা আছে এলুমিনিয়াম দুটা আছে সালফেট দুটা আছে চাৰিটা আছে ওকে ওকে ঠিক এইটো SO3 হ'ব হয়নে নাই সালফেট কি কৰিছে সালফেট হা এলুমিনিয়াম সালফেট হৈছে 3 হ'ব না অবভিয়াছলি SO4 তো ইয়াৰ সালফাৰৰ হয় গতিকে সালফেট হৈছে 3 হ'ব তো ইয়াক সন্তুলিত কৰিব হ'লে আমি কি কৰিব লাগিব এতিয়া ক্লৰিন তিনিটা আছে আৰু এলুমিনিয়াম ইয়াতে দুটা আছে বাট এলুমিনিয়াম ইয়াত নাই তো ইয়াতে আমি কৰিলোঁ BaCl2 কিবা হৈছে BaCl2 plus Al2SO4 AlCl3 plus BaSO4 ইয়াতে তিনিটা আছে গতিকে ইয়াতে যদি আমি ইয়াত দুটা আছে আমাক দুই কৰি দিওঁ এলিয়াম দুটা হ'ল ক্লৰিন কেইটা হ'ল 6টা হ'ল ক্লৰিন 6টা হ'লে আমি ইয়াতে কি কৰিলোঁ ইয়াতে ক্লৰিন 6টা ইয়াতে সমান কৰিবলৈ ইয়াতে আমি 3 আনিব লাগিব কাৰেক্ট ঠিক আছে ক্লৰিন ইয়াতে 6টা হ'ল ইয়াতেও 6টা হ'ল ঠিক আছে তো ইয়াতে এলুমিনিয়াম দুটা হ'ল ইয়াতে এলুমিনিয়াম দুটা আছে এইটো ঠিকে আছে এইটো আমি চুব নালাগে বাট এইটো কি হ'ল বেৰিয়ামটো কি হ'ল বেৰিয়ামটো ইয়াত তিনিটা হ'ল ইয়াতে এটা আছে গতিকে ইয়াতে আমি বেৰিয়ামটো তিনিটা দি দিলোঁ আৰু SF4 এজ ইট ইজ আছে আমি চুব নালাগে চ' আমাৰ এইটো সন্তুলিত হৈ গ'ল আৰু ইয়াৰ ষ্টেজখিনি দি দিবা এইটো কি বেৰিয়াম ক্লৰাইড কি হয় এইটো একুৱাছ হয় হয়নে নেকি হয়নে নাই আৰু এলুমিনিয়াম সালফেট এইটো কি হয় এইটো একুৱাছ হয় হয়নে একুৱাছ হয় আৰু এইটো একুৱাছ হয় হা আৰু এইটো বেৰিয়াম সালফেট ই সলিড হয় হা চ' আশা কৰিছোঁ এতিয়া নেক্সটটো তোমালোকে কমেণ্ট ছেকশ্যনত লাষ্টটো দিবা কি হয় কুৱেশ্যন লাষ্টটো পটেছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে এইটো তোমালোকে কমেণ্ট কৰি দিবা যিহেতু তোমালোকক সন্তুলিত মই অলৰেডি আগতে কৈছিলোঁ আমি সন্তুলিত কুৱেশ্যন পাম তো সেইটো আমি বুজাই দিলোঁ তো এইটো তোমালোকে দিবা আৰু এইবিলাকৰ মই দি দিছোঁ ইয়াতে লাষ্টটো অপশ্যন নম্বৰ জিটো তোমালোকে মোক কমেণ্টত কমেণ্ট কৰি দিবা চ' নেক্সট হৈছে নেক্সট কুৱেশ্যন 20 নম্বৰ কুৱেশ্যন আহি পালোঁ তাপবৰ্জী বিক্ৰিয়া বুলিলে কি বুজা তাপবৰ্জী বিক্ৰিয়া তাপবৰ্জী মানে কি যেতিয়া কি হয় যেতিয়া যি বিক্ৰিয়াত কি তাপ উৎপন্ন হয় হয়নে নাই সেইটোক তাপবৰ্জী বুলি কয় হয়নে নাই তাপবৰ্জী বিক্ৰিয়া আৰু তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ কাইণ্ডলি এই চেনেলটো নতুন হয় তো কাইণ্ডলি চেনেলটো ছাপোৰ্ট কৰিবা তোমালোকে যিমান পাৰা ক্লাছবোৰ শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ঠিক আছে চ' তোমালোকে নতুন চেনেল এইটো গ্ৰ' কৰাতে তোমালোকে ছাপোৰ্ট কৰিব লাগিব আৰু তেতিয়াহে মই তোমালোকৰ এইটো ক্লাছবোৰ নিয়মীয়াকৈ দিব পাৰিম লাইক যেনেকৈ লাইভ ক্লাছ হওক বা তেতিয়া মই নিয়মীয়াকৈ আহিব পাৰিম তোমালোকৰ কুৱেশ্যন প্ৰেক্টিছ কৰাৰ কাৰণে তাপবৰ্জী বিক্ৰিয়া বুলিলে কি বুজা হা য'ত তাপ শোষণ হয় সেইটো তাপবৰ্জী নেকি হা সেইটো নহয় হয়নে নাই যি বিক্ৰিয়াত তাপ উৎপন্ন হয় হয়নে নাই সেইটো তাপবৰ্জী বিক্ৰিয়া বুলি কয় হয়নে নাই যি বিক্ৰিয়াত পোহৰ আৰু শক্তি নিৰ্গত হয় যি বিক্ৰিয়াত বিদ্যুৎ শক্তি ব্যৱহাৰ হয় কি হয়
যি বিক্রিয়াত তাপৰ উৎপন্ন হয় সেইটো তাপবৰ্জী বিক্রিয়া হয় হেনে নাই আমি পাইছো অলরেডি এটো কি হয় এক্সোথার্মিক রিঅ্যাকশন বুলি কয় হা তো ইয়াতে দি দিছো মই সো ইয়াতে প্ৰাকৃতিক গেছৰ দহনৰ ফলত কি হৈছে এই বিক্ৰিয়াটো ঘটিছে ঠিক আছে সো এইটো এটা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ হয় হা এটো বিশেষ বুজাব লগা নাই তলৰ কোনটো বিক্রিয়া তাপগ্রাহী বিক্রিয়ার উদাহরণ এন্ডোথার্মিক মানে কি হয় তাপগ্রাহী কি হয় তো অলরেডি পঢ়িছা তোমালোকে পাইছা চূণশিল পানী মিহলোৱা এটো তাপটো ইয়াতে উদ্ভৱ হয় না নাই গৰম হয় না নাই চূণশিলত পানী মিহলালে প্ৰাকৃতিক গেছৰ দহন এটোতো তাপবৰ্জী হ'ব নে ক্যালসিয়াম কার্বনেট তাপীয় বিযোজন নে বিয়োজন বা বিযোজন না আইরন সালফেটৰ দ্ৰৱত জিংক যোগ কৰা কি হ'ব তাপগ্ৰাহী হৈছে আমাক মানে যি বিক্রিয়াত তাপগ্রাহী মানে কি যি বিক্রিয়াত শক্তি শোষিত হয় না নাই তেনেবোৰ বিক্রিয়াত কি বলে আমি তাপগ্রাহী বিক্রিয়া বুলি জানো তো ইয়াতে হ'ব ক্যালসিয়াম কার্বনেটৰ তাপীয় বিযোজনক আমি ইয়াৰে উদাহৰণ হিচাপে ধৰিব পাৰো এইটো এটা তাপগ্ৰাহী বিক্রিয়াৰ উদাহৰণ সো ক্যালসিয়াম কার্বনেটৰ তাপীয় বিযোজন বা বিয়োজন ওকে নেক্সট কোয়েশ্চন শ্বসনক এটা তাপবৰ্জী বিক্রিয়া বুলি কিয় কোৱা হয় শ্বসন তাপবৰ্জী বিক্রিয়া বুলি কিয় কয় কাৰণ ই পোহৰৰ উপস্থিতিত ঘটে কাৰণ ইয়াত শক্তি তাপ মুক্ত হয় কাৰণ ইয়াত অক্সিজেনৰ শোষণ হয় কাৰণ ইয়াত পানী উৎপন্ন হয় কি হয় কাৰণ ইয়াত শক্তি তাপ মুক্ত হয় হেনে নাই জি হেতু কাৰণে ইয়াক তাপবৰ্জী বিক্রিয়া বুলি কোৱা হয় এক মাৰ্ক কোয়েশ্চন আহিব পাৰে তোমালোকে এমসিকিউ নিদি সো এইটো দি দিবা বিয়োজন বিক্রিয়া বা বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বুলি কিয় কোৱা হয় এইটো কাৰণ দুয়োটা বিক্রিয়া কেৱল পানীৰ উপস্থিতিত ঘটে কাৰণ কাৰণ বিযোজনৰ দুটা উৎপাদনৰ পৰা এটা বিক্রিয়াক মানে দুটা উৎপাদন যি বিক্রিয়কৰ পৰা এটা বিক্রিয়ক পোৱা যায় বিক্রিয়ক পোৱা যায় আনহাতে সংযোজনত দুটা বিক্রিয়াৰ পৰা এটা উৎপাদন বা বিক্রিয়জাত হা এটো মনত ৰাখিবা আমাৰ বুকত বিক্রিয়জাত বুলি আছে উৎপাদন বুলি নাই ইংলিশত আছে প্ৰডাক্ট বুলি হা বা ৰিঅ্যাকশন আৰু প্ৰডাক্ট বুলি আছে হেনে নাই আৰু এইটো বিক্রিয়জাত বুলি তোমালোকে ধৰিবা ঠিক আছে এই দুটা ওয়ার্ড পোৱা যায় কাৰণ দুয়োটা বিক্রিয় সন্তুলিত কৰিব নোৱাৰি কাৰণ দুয়োটা বিক্রিয়াৰ বাবে শক্তিৰ প্ৰয়োজন নহয় কি হ'ব বিযোজন বিক্রিয়াৰ সংযোজন বিক্রিয়াৰ বিপৰীত বুলি কিয় কোৱা হয় কাৰণ কি হ'ব ই বিযোজনত দুটা বিক্রিয়জাতৰ পৰা যি বিযোজন বিক্রিয়া হয় কি হয় তেতিয়া কি এটো উৎপাদনটো বিক্রিয়জাত বুলি ধৰিবা যেতিয়া কি কাৰণ বিযোজনত দুটা বিক্রিয়জাতৰ পৰা এটা বিক্রিয়ক পোৱা যায় হেনে নাই দুটা বিক্রিয়জাতৰ পৰা এটা বিক্রিয়ক পোৱা হয় হেনে নাই বিযোজন বিক্রিয়াত হা আৰু আনহাতে সংযোজনত কি দুটা বিক্রিয়কৰ পৰা এটা বিক্রিয়জাত পোৱা হয় হেনে নাই আমি অলৰেডি পাইছো দুটা বিক্রিয়ৰ পৰা যেনেকে Mg আৰু O2 হা এটো দুটা বিক্রিয়জাত হেনে নাই বিক্রিয়ক আছে হেনে বাট এটা আমি MgO পালো হেনে এটা বিক্রিয়জাত হল হেনে নাই তো এইটো এটা সংযোজক বিক্রিয়াৰ এটা উদাহৰণ হয় হেনে নাই সো ইয়াৰে কারেক্ট বিপৰীত বুলি আমি কারেক্ট হ'ব অপশন নম্বৰ বি ওকে
তাপ শক্তিৰ দ্বাৰা সংঘটিত বিযোজন বিক্ৰিয়াৰ উদাহৰণ কোনটো তাপ শক্তিৰ দ্বাৰা পানীৰ তড়িৎ বিশ্লেষণ নেকি নে পানীত বিদ্যুৎ বিশ্লেষণ বা তড়িৎ বিশ্লেষণ সেইটো ক'ব পাৰা সিলভাৰ ব্ৰমাইডৰ বিযোজন নেকি না লেড নাইট্ৰেটৰ তাপীয় বিযোজন নে বেৰিয়াম হাইড্ৰক্সাইড আৰু এমোনিয়া ক্লৰাইডৰ বিক্ৰিয়া কি হ'ব তাপ শক্তিৰ দ্বাৰা সংঘটিত বিযোজন বিক্ৰিয়াৰ উদাহৰণ কোনটো হ'ব অলৰেডি আমি তোমালোকে যিবিলাকে কিতাপখন ভালদৰে খুলি পঢ়িছা গম পাবা কি হয় এটা আমি এক্সাম্পল পাইছিলে না অনুশীলন এটা পাইছিলোঁ না কি যোনটো লেড নাইট্ৰেটৰ তাপীয় বিযোজনক হয়নে নাই ই তাপ শক্তিৰ দ্বাৰা সংঘটিত হোৱা এটা বিযোজন বিক্ৰিয়া হয়নে নাই লেড নাইট্ৰেট আমি এই চিত্ৰটো দি দিছোঁ হয়নে নাই কি লেড নাইট্ৰেটৰ উত্তাপন আৰু নাইট্ৰজেন ডাই অক্সাইডৰ নিৰ্গমন হয়নে নাই সো এইটো এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ হয় হা সো এনেকৈ তোমালোকক কোৱেশ্চন সুধিব পাৰে ঘূৰাই কিনে সো তোমালোকে ভালদৰে ধ্যান দি চাবা তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া এই তিনিটা দিছে হা এই তিনিটা মই জাষ্ট থুলমূলকৈ তোমালোকক মই দি দিছোঁ মানে তিনিটা তাপ তোমালোকৰ বুকৰ পৰা এইটো কুৱেশ্যন লোৱা হৈছে ডাইৰেক্টলি তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰ সংঘটিত বিযোজন বিক্ৰিয়া তাপৰ পৰা আমি কি তাপ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া কি হয় থাৰ্মেল ডিকম্পজিশ্যন এই বিক্ৰিয়াত কি হয় তাপ শক্তি ব্যৱহাৰ কৰি এটা যৌক্তিক সৰল পদাৰ্থলৈ ভাঙি পেলোৱা হয় হয়নে নাই যেনেকৈ কেলছিয়াম কাৰ্বনেট গৰম কৰিলে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় হয়নে নাই কেলছিয়াম যেতিয়া কাৰ্বনেটক গৰম কৰা হয় তেতিয়া হিট দিয়া হয় হিট দিলে কি হয় কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছৰ উৎপন্ন হয় হয়নে নাই এইটো মানে তাপৰ পৰা হা আৰু পোহৰৰ পৰা আমি সূৰ্যৰ ৰশ্মিৰ পৰা পাওঁ হা তাৰপিছত বিদ্যুতৰ পৰাও উদাহৰণটো দিছোঁ যেনেকৈ পোহৰ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া কি হয় চাওঁ আহা সো এনেকৈ এই বিক্ৰিয়াত পোহৰ শক্তিৰ সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি এটা যৌক্তিক সৰল পদাৰ্থলৈ ভাঙি পেলোৱা হয় উদাহৰণ সিলভাৰ ক্লৰাইড AgCl সিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত কি কৰে সানলাইট পৰাৰ পিছত কি হয় এই সিলভাৰ আৰু ক্লৰিনলৈ বিযোজিত হয় বিযোজিত হয় হেনে নাই সিলভাৰ আৰু ক্লৰিনলৈ ই ভাঙি গৈছে হেনে নাই ই এটা কঠিন পদাৰ্থটো ই কি সৰল পদাৰ্থলৈ ভাঙি যোৱা হৈছে এই সূৰ্যৰ পোহৰত ঠিক আছে সূৰ্যৰ পোহৰত এইটো সিলভাৰ ক্লৰাইডৰ এইটো ৰাখিলে কি হ'ব সিলভাৰ আৰু ক্লৰিন এক্সট্ৰাকৈ ভাঙি যাব কাৰেক্ট আশা কৰিছোঁ বুজিছা যেনেকৈ বিদ্যুৎ শক্তিৰ দ্বাৰা আমি অলপ আগতে পাইছোঁ মগৰ সেইটো যোনটো তাত ইলেক্ট্ৰিচিটি দিলে কি হয় বিদ্যুৎ শক্তিৰ দ্বাৰা সংঘটিত বিযোজন বিক্ৰিয়া ইলেক্ট্ৰলাইচিছ বা ইলেক্ট্ৰলাইটিক ডিকম্পজিশ্যন এই বিক্ৰিয়াত বিদ্যুৎ প্ৰবাহিত কৰি তোমালোকে যি প্ৰেক্টিছটো তোমালোকক দিছিল তোমালোকে কৰি চাইছানে কমেণ্ট কৰি জনাবা এই বিক্ৰিয়াত বিদ্যুৎ প্ৰবাহিত কৰি এটা যৌক্তিক কি কৰে সৰল পদাৰ্থলৈ ভাঙি পেলোৱা হয় যেনেকৈ পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে কি হয় ই হাইড্ৰজেন আৰু অক্সিজেনলৈ বিযোজিত হয় হয়নে নাই হা তো ইয়াতে কি H2 কি কৰিছে ইলেক্ট্ৰিচিটি যেতিয়া দিছে ই কি হৈছে দুটা গেছৰ উৎপন্ন হৈছে হাইড্ৰজেন আৰু অক্সিজেন আৰু অলৰেডি পাইছোঁ আমি হাইড্ৰজেনটো দুগুণ হৈছে অক্সিজেনতকৈ হয়নে নাই অলৰেডি আগত আমি কুৱেশ্যন কৰিছোঁ এইটোত অপসাৰণ আৰু ডি অপসাৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা মই এইটো অলপ ডাঙৰ দীঘল কুৱেশ্যন দিছোঁ তোমালোকে তো এইটো আমি অপসাৰণ পাৰ্থক্য বিলোক বুজোৱা এইটো MCQ টাইপ নহয় অপসাৰণ ডিসপ্লেসমেন্ট আৰু ডি অপসাৰণ ডাবল ডিসপ্লেসমেন্ট বিক্ৰিয়াৰ মাজত মূল পাৰ্থক্য তলত উল্লেখ কৰা হ'ল পাৰ্থক্য সংজ্ঞা এই বিক্ৰিয়াত কি হয় অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটা কি কৰে তাৰ যৌগ দ্ৰৱৰ পৰা অপসাৰিত কৰি স্থান দখল কৰি আমি অলৰেডি পাইছোঁ অপসাৰণ বিক্ৰিয়া হয়নে নাই উদাহৰণ অলৰেডি পাইছোঁ আমি এই বিক্ৰিয়া কি কৰে ডি অপসাৰণত কি হয় এই বিক্ৰিয়া দুটা যৌগৰ মাজত আয়নৰ চেঞ্জ হয় হয়নে নাই আমি অলৰেডি আগতে কোৱেশ্যন দি আয়নৰ চেঞ্জ হৈছিল আয়নৰ আৰু মূলকৰ পাৰম্পৰিক বিনিময় ঘটে হয়নে যাৰ ফলত দুটা নতুন যৌগ উৎপন্ন হয় হয়নে নাই আমি অলৰেডি পাইছোঁ ডি অপসাৰণৰ কোনটো আমি যেতিয়া কুৱেশ্যন পাইছিলোঁ যেনেকৈ কি হৈছিলে
সিলভাৰ নাইট্ৰেট AgNO3 কি হৈছিলে সিলভাৰ নাইট্ৰেট ভাঙি কিনে কি হৈছিলে সিলভাৰ নাইট্ৰেট সোডিয়াম ক্লোৰাইড হৈ কিনে কি হৈছিলে আমাৰ যেতিয়া বিক্ৰিয়জাত কি হৈছে এই আয়নৰ চেঞ্জ হৈ কি হৈছে সিলভাৰ ক্লোৰাইড হৈছিলে হয় না নাই সিলভাৰ ক্লোৰাইড হৈছিলে হয় না নাই আৰু কি হৈছিলে সোডিয়াম নাইট্ৰেট হৈছিলে NaNO3 হৈছিলে হয় না নাই আমি এইটো এটা অলৰেডি পাইছোঁ দ্বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ নেক্সট কি হয় যেনেকৈ এইটো জাষ্ট উদাহৰণ ইয়াত দি দিছোঁ A + BC হৈ কিনে ইয়াক কি কৰিছে কি কৰিছে অপসাৰিত কৰিছে হয়নে তাৰপিছত এ কি কৰিছে ইয়াক বি মানে সলনি কৰি AC গঠন হৈছে আৰু বি গঠন গতিকে ইয়াতে চোৱা আয়নৰ চেঞ্জ হৈছে AB কি হৈছে AB কি হ'ল লগত দিছে আৰু ABCD আছিলে হয় নাই বিক্ৰিয়ক আৰু বিক্ৰিয়জত গৈ AD আৰু CB হৈছে গতিকে ই আয়নৰ এক্সচেঞ্জ হৈছে এইটো এটা উদাহৰণ জাৰণ আৰু বিজাৰণ এইবোৰ সদায় জাৰণ আৰু বিজাৰণ ৰিডক্স বিক্ৰিয়া হয় বিজাৰণ বিক্ৰিয়া হয় আৰু এইবোৰ সাধাৰণতে জাৰণ বিক্ৰিয়া নহয় ঠিক আছে তো এই পাৰ্থক্য হ'ব ই জাৰণ বিজাৰণ বিক্ৰিয়া নহয় ঠিক আছে বাট ই জাৰণ বিজাৰণ বিক্ৰিয়া হয় ঠিক আছে মানে জাৰণ বিজাৰণ ৰিডক্স বিক্ৰিয়া হয় ঠিক আছে অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ অলৰেডি ইয়াতে মই দিছোঁ এইটো যেনেকৈ অপসাৰণ বিক্ৰিয়া এতিয়া কি হৈছে আইৰণত কি হৈছে আইৰণ কপাৰ ছালফেট হৈছে ইফালে গৈ কিনে ফেৰাছ ছালফেট হৈ গৈছে হয়নে নাই তাৰপিছত ইপিনে কপাৰ ই এক্সট্ৰা হৈ গৈছে তো এইটো এটা অপসাৰণ বিক্ৰিয়াৰ আৰু ডি অপসাৰণ আমি অলৰেডি পালোঁ আয়নৰ চেঞ্জ হৈছে হয়নে নাই ইয়াতে বেৰিয়াম ক্লৰাইড সোডিয়াম ছালফেট সোডিয়াম ক্লৰাইড হৈছে ইয়াত বেৰিয়াম আৰু সোডিয়ামৰ আয়নৰ স্থান বিনিময় হৈছে হয়নে নাই আয়নৰ সলনি হয় কাৰেক্ট ঠিক আছে ডি অপসাৰণত অধপেক্ষণ বিক্ৰিয়া মানে কি বুজা উদাহৰণ ব্যাখ্যা কৰা জাষ্ট অলপ দীঘলীয়া কুৱেশ্যন লৈছোঁ মই এইটো MCQ আৰু আছে ইয়াৰ তলত চ' এইটো পঢ়ি ল'বা তোমালোকে মই বেছি পঢ়িব গ'লে এইটো তোমালোকে যিসকলে অলৰেডি পঢ়িছা প্ৰিপেৰেশ্যন ভাল হৈছে তোমালোকে পাৰিবা চ' জাষ্ট দীঘলীয়া কুৱেশ্যন এটা এড কৰি দিছোঁ তোমালোকৰ কাৰণে তো এইটো পঢ়ি ল'বা তোমালোকে মই এইটো নকৰোঁ বাকী তো উজ্জ্বল মুগা ৰঙৰ এক চক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল মৌল X আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা এইটো অলপ তোমালোকৰ 2-3 মাৰ্কৰ কুৱেশ্যন হ'ব চ' মৌল Xৰ চিনাক্ত আমি কেনেকৈ কৰিম মানে প্ৰশ্নত উল্লেখ কৰা হৈছে যে মৌল X উজ্জ্বল মুগা ৰঙৰ হয় নাই উজ্জ্বল মুগা ৰঙৰ হৈছে আৰু সাধাৰণ ৰাসায়ন বিজ্ঞানৰ পৰীক্ষাত এই বৰ্ণনৰ ধাতু হৈছে কি হ'ব কপাৰ হয় নাই কপাৰক যেতিয়া ইয়াতে গৰম কৰা যায় কি হয় চ' কপাৰৰ সংকেত Cu হয় উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটো চিনাক্ত আমি কেনেকৈ কৰিম চ' মৌল X কপাৰ আৰু বায়ুক অক্সিজেনৰ উপস্থিতিত গৰম কৰাৰ ক'লা হৈ পৰে ইয়াৰ অৰ্থ হ'ল কপাৰে কি হয় অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এটা নতুন যৌগ গঠন কৰিছে হয়নে এই বিক্ৰিয়াত কপাৰ অক্সাইড উৎপন্ন হয় যাৰ ৰং ক'লা তোমালোকে কপাৰ যেতিয়া যদি বাৰ্ণ কৰা জানিবাচোন দেখিবা তোমালোকে প্ৰেক্টিকেল কৰি তেতিয়া ইয়াৰ ৰংটো ক'লা হয় মানে সেইটো এটা জাৰণ বিক্ৰিয়া হয় আৰু বিক্ৰিয়াটোৰ সমীকৰণ কি হৈছে কপাৰ অক্সিজেনৰ দহন হৈ কিনে হিট হৈ কিনে কপাৰ অক্সাইড উৎপন্ন হৈছে ঠিক আছে তো মৌল Xটো আমি চিনাক্ত কৰিব পাৰিছোঁ এইটো কপাৰ হয় আৰু উৎপন্ন হোৱা ক'লা ৰং যৌগটোৰ নাম হৈছে কপাৰ অক্সাইড ঠিক আছে লোৰ বস্তুত ৰঙৰ প্ৰলেপ কিয় দিয়া হয় বস্তুটো ধুনীয়া কৰিবলৈ হয় নেকি না লোৰ সৈতে অক্সিজেন আৰু পানীৰ বিক্ৰিয়া ৰোধ কৰিবলৈ মামৰে ধৰা প্ৰতিৰোধ কৰিবলৈ নে বস্তুটো গধুৰ কৰিবলৈ নে বস্তুটো দাম বঢ়াবলৈ তো কাৰেক্ট এনচাৰ হ'ব যি লোৰ সৈতে যেতিয়া অক্সিজেন আৰু পানীৰ বিক্ৰিয়া হ'লে ই কি হয় যেতিয়া এটা লোত তুমি বাহিৰত তোমালোকৰ এটা যি গজাল এটাই বাহিৰত 2 দিন ৰখাই দিবাচোন লাইক এটমস্ফিয়াৰত ৰাখি দিবা ঘৰৰ বাহিৰত চোতালত তেতিয়া দেখিবা
ই কি হ'ব ই মামৰে ধৰি যাব হয়নে নাই ই যেতিয়া বায়ু আৰু অক্সিজেনৰ সংস্পৰ্শনত আহিব সংস্পৰ্শত আহিলে ই লোৰ যি গজালটো হ'ব সি মামৰে ধৰায় আৰু সেইটো কাৰণে যেতিয়া চাপ'জ তোমালোকে দেখিছানে এই বাহিৰত যি তোমালোকৰ কোনোবাই যদি ফিল্ড চিল্ডত যোৱা আমাৰ গ'ল পোষ্টবিলাক যি আছে সেইটো মানে কি কৰে তাক মানে প্ৰলেপ দিয়া হয় ৰং দি দিয়া হয় হয়নে নাই ৰং কি কাৰণত দিয়া হয় যি অক্সিজেন আৰু পানীৰ প্ৰভাৱটো কমাবৰ কাৰণে ৰং দিয়া হয় আৰু ৰং দিলে সোনকালে মামৰে নধৰে ঠিক আছে চ' কাৰেক্ট এনচাৰ বি হ'ব ক্ষয়ভৱন কৰিজিয়ন প্ৰক্ৰিয়াত লোৰ উপৰিভাগত কি উৎপন্ন হয় যি লোৰ উপৰিভাগ অলৰেডি এই গজালৰ উদাহৰণ দিছোঁ আইৰণ ক্লৰাইড হাইড্ৰজেন গেছ নে জলজিত আইৰণ অক্সাইড মামৰ নে আইৰণ ছালফেট কি উৎপন্ন হয় আইৰণ জলজিত আইৰণ অক্সাইড মানে মামৰ উৎপন্ন হয় হয়নে নাই নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় হয় তোমালোকে চিপছৰ পেকেট দেখিছানে চিপছৰ পেকেট চিপছ খোৱা নে তোমালোকে তো চিপছৰ পেকেটটো ফুলি থাকে হয়নে নাই ফুলি থাকে কিয় ফুলি থাকে খাদ্যবস্তু সুস্বাদ কৰিবলৈ নে খাদ্যবস্তুৰ ৰং সলনি কৰিবলৈ নে জাৰণ অক্সাইড ৰোধ বা দুৰ্গন্ধিতা প্ৰতিৰোধ কৰিবলৈ নে খাদ্যবস্তু বেছি তেল যোগ কৰিবলৈ কি হ'ব যি অক্সাইডেশ্যন আছে জাৰণ ৰোধ আৰু দুৰ্গন্ধিতা প্ৰতিৰোধ কৰিবলৈ যেতিয়া ই নাইট্ৰজেনৰ হেৰিয়ত ভৰাই থোৱা হয় না পেকেটত এই পেকেটত ভৰাই থ'লে ইয়াৰ কি হ'ব ই বহুত দিন ধৰি ই লাষ্টিং কৰিব হয়নে নাই যেনেকৈ চিপছ তোমালোকৰ থাকে মেনুফেকচাৰ ডেট 2024 বনালে 2025 2026 গুচি যায় তো এইবিলাক কি হয় সেই পেকেটত মানে গেছ থাকে ঠিক আছে আৰু সেইৰ কাৰণে ই বস্তুটো দুৰ্গন্ধ নহয় তুমি যিকোনো তোমালোকে এতিয়া চাপ'জ ঘৰত ৰাতিপুৱা মায়ে চব্জি বনাইছে গৰম দিনত কি হয় গধূলিলৈকে সি দুৰ্গন্ধিত হৈ যায় হয়নে নাই গেছৰ প্ৰভাৱত আহি কিনে দুৰ্গন্ধিত আহি যায় হৈ যায় যোনটো ফ্ৰিজত ৰাখি দিলে যেতিয়া তাত কোনো গেছ সোমাব নোৱাৰিব সি দুৰ্গন্ধিত নহয় হয়নে নাই ফ্ৰিজত থাকিলে অলপ দিন চলে কিন্তু এই যে চিপছৰ পেকেট তোমালোকে দেখিছা ইয়াতে চিপছ বহুত দিন চলে 2-3 মাহ 4 মাহ এনেকৈ চলি যায় সেইটো কাৰণে ইয়াক কাৰেক্ট এনচাৰ হ'ব ইয়াতে চি চৰ্বিৰ দুৰ্গন্ধিতা কিহৰ ফলত হয় তো আমি শেষ পৰ্যায়লৈকে আহিছোঁ খাদ্যবস্তু পানীত মিহলোৱাৰ ফলত নে তেল আৰু চৰ্বিৰ বিজাৰণ ৰিডাকশ্যনৰ ফলত নে তেল আৰু চৰ্বিৰ জাৰণ অক্সিডেশ্যনৰ ফলত নে খাদ্যবস্তু বেছি গৰম কৰাৰ ফলত দুৰ্গন্ধিতা ৰেঞ্চিডিটি কিহৰ কাৰণে হয় সুধিছে ই কি হয় অলৰেডি পালোঁ আমি হয়নে নাই তেল আৰু চৰ্বিৰ জাৰণ অক্সাইডেশ্যনৰ ফলত হয় হয়নে নাই কাৰেক্ট এনচাৰ হ'ব চি জাৰণ প্ৰক্ৰিয়াত পদাৰ্থই কি লাভ কৰে বা হেৰুৱায় অলৰেডি আমি পঢ়িলোঁ জাৰণ আৰু বিজাৰণৰ কথা জাৰণ প্ৰক্ৰিয়াত কি লাভ কৰে পদাৰ্থ এটাই জাৰণত কি হয় জাৰণত কি অক্সিজেন লাভ কৰে হয়নে নাই আৰু হাইড্ৰজেন হেৰুৱায় অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন আৰু বিজাৰণত কি কৰে অক্সিজেন হেৰুৱায় হয়নে নাই এইটো বিজাৰণ হয় জাৰণত কি হয় অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন হেৰুৱায় কাৰেক্ট এনচাৰ হ'ব এ চ' অপশ্যন নম্বৰ এ চ' আজিৰ তোমালোকৰ প্ৰথম চেপ্টাৰত যিমানবোৰ MCQ বনাব পাৰি সেই আটাইবোৰ MCQ মই বনাইছোঁ আৰু 2-3টা দীঘলীয়া কুৱেশ্যনলৈ মই এড কৰিছোঁ ইম্পৰ্টেণ্ট চাই কিনে চ' তোমালোকে আশা কৰিছোঁ ক্লাছটো হৃদয়স্পৰ্শ হৈছে তোমালোকৰ চ' এনেকৈ তোমালোকক পঢ়াব পাৰি মই সুখী অনুভৱ কৰিছোঁ তোমালোকৰ পঢ়া শুনাত যি প্ৰিপাৰেশ্যনত হেল্প কৰিব পাই কিনে আৰু এইটো চেনেলটো সেইটো কাৰণে ক্ৰিয়েট কৰা হৈছে চ' ডেট অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ এটা সহায় হওক আৰু সেইটো উদ্দেশ্যে এইটো চেনেলটো ক্ৰিয়েট কৰা হৈছে চ' তোমালোকে ভালদৰে পঢ়ি যাবা প্ৰিপাৰেশ্যন চলাই ৰাখিবা থেংক ইউ কিপ ষ্টাডিং কিপ গ্ৰ'য়িং তোমালোকে ভালদৰে পঢ়া আৰু আগবাঢ়ি যোৱা মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল তোমালোকক আৰু কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু শ্বেয়াৰ কৰিবা যিমান পাৰা তোমাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত শ্বেয়াৰ কৰিবা গ্ৰুপবিলাকত শ্বেয়াৰ কৰিবা চ' সকলোৱে যেন এই ক্লাছটোৰ পৰা লাভান্বিত হ'ব পাৰে চ' নেক্সট ক্লাছ হ'ব আমি ছেকেণ্ড চেপ্টাৰৰ তোমালোকৰ ছেকেণ্ড চেপ্টাৰৰ
যি কেমিষ্ট্ৰি সেকেন্ড চেপ্টাৰ আছে তাৰে ওপৰত আমি MCQ কৰিম আৰু তোমালোকে কমেন্ট কৰিবা তোমালোকক কনসেপচুৱেল ফিজিক্স বা বায়োলজিৰ কনসেপচুৱেল যদি লাগে বাকি এতিয়া কেমিষ্ট্ৰি হে হোৱাৰ পিছত মই হেতু আনিম তো কনসেপচুৱেল লাগে নে তোমালোকক এইটো লাগে MCQ লাগে এটা কমেন্ট কৰিবা ঠিক আছে কমেন্ট কৰিলে মই ভাল পাম সো সেকেন্ড ক্লাসটো আমি সেকেন্ড চেপ্টাৰৰ আনিম সো সেকেন্ড চেপ্টাৰৰ এনেকে ওয়ান শট লেকচাৰে আনিম ঠিক আছে থ্যাংক ইউ লগ পাম নেক্সট ক্লাছত ধন্যবাদ আৰু তোমালোকৰ সোশিয়েল সায়েন্সৰো মই ক্লাস দিছো হা তো সোশিয়েল সায়েন্সৰো ক্লাসবোৰ তোমালোকে চাবা ঠিক আছে মই এইটো চেনেলতে দিয়া আছে মই এটা প্লেলিষ্ট বনাই দিম তথাপিতো এতিয়া ডাইৰেক্ট ভিডিঅ'ছ গ'লে গম পাবা ক্লাস 10ৰ সোশিয়েল সায়েন্স বুলি দিয়া আছে ডেসক্ৰিপচনত তোমালোকে চাই ল'বা ঠিক আছে বহুত ইম্পৰ্টেন্ট MCQ আমি আলোচনা কৰিছো থ্যাংক ইউ